এই মুহূৰ্তত অসমৰ প্ৰত্যেকগৰাকী জনতালৈ দিবলৈ ওলাইছো ডাঙৰ খবৰ। তো যিসকল মানুহে ভিডিঅ'টোত ক্লিক কৰিছে অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব, কিয়নো এইটো ভিডিঅ'ৰ মাজত কৃষকসকলৰ পৰা আৰম্ভ কৰি এছএইচজি গোটৰ মহিলাক 10,000কৈ টকা প্ৰদানক লৈ কেইখনমান নতুন খবৰ আপোনালোকক প্ৰদান কৰিম। অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব। লগতে মোৰ চেনেলত নতুন হ'লে এনেকুৱা নতুন নতুন ভিডিঅ' সকলোতকৈ আগত পাবলৈ প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি মোৰ লগত থাকিব। তো বলক ভিডিঅ'টো আৰম্ভ কৰি আজিৰ প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰৰ বিষয়ে বিস্তাৰিত জানি লওক। আজিৰ প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰ হ'ল কৃষকসকলৰ বাবে। তো কৃষকসকলৰ বাবে আপোনালোকে মোবাইল স্ক্ৰীনত চাব পাৰিছে এনেকুৱা এখন আপডেট ইতিমধ্যে আমাৰ হাতত আহি পৰিছে। তো ইয়াতে লিখা আছে কৃষকসকললৈ সহযোগিতাৰ হাত, ন্যূনতম সমৰ্থিত মূল্যত কৃষকৰ পৰা ধান ক্ৰয়ৰ ব্যৱস্থা ডিচেম্বৰ মাহৰ প্ৰথম সপ্তাহৰ পৰা আৰম্ভ হ'ব। খাৰিফ ৰিপন ঋতু 2024-25 বৰ্ষৰ বাবে প্ৰতি কুইণ্টলত সমৰ্থিত মূল্য 2,300 টকা। সবিশেষ জানিবলৈ জিলা কৃষি বিষয়া বা কৃষি উন্নয়ন বিষয়াৰ সৈতে যোগাযোগ কৰক। ইয়াতে কোৱা অনুযায়ী যিসকল কৃষকে ধান খেতি কৰিছে সেইসকল কৃষকে এতিয়া বিচাৰিলে নিজৰ ধানখিনি চৰকাৰৰ ওচৰত কৰিব পাৰে বিক্ৰী। তো চৰকাৰে প্ৰতি কুইণ্টল ধানৰ দাম 2,300 টকাকৈ প্ৰদান কৰিব। তো আপোনালোকে যদি নিজৰ ধানখিনি চৰকাৰৰ ওচৰত বিক্ৰী কৰিব বিচাৰে তেন্তে অনতি পলমে জিলা কৃষি বিষয়া বা কৃষি উন্নয়ন বিষয়াৰ সৈতে যোগাযোগ কৰক। অসম চৰকাৰে চলিত ডিচেম্বৰ মাহৰ প্ৰথম সপ্তাহৰ পৰাই ধান ক্ৰয়ৰ কাম আৰম্ভ কৰিছে। তো যিসকল কৃষকে ধান বিক্ৰী কৰিব বিচাৰে সেইসকল কৃষকে নিশ্চয় এইটো ভিডিঅ'ৰ কমেণ্ট বক্সত কমেণ্ট কৰি জনাই দিব। তেন্তে ইয়াৰ নেক্সট ভিডিঅ'ত ক'ত বিক্ৰী কৰিব সেই বিষয়ত আৰু বিতংভাৱে জনাই দিম। তেতিয়া আপোনালোকক দিবলৈ ওলাইছোঁ আজিৰ দ্বিতীয়টো খুবেই গুৰুত্বপূৰ্ণ খবৰ। আজিৰ দ্বিতীয়টো গুৰুত্বপূৰ্ণ খবৰ হ'ল নিবনুৱা যুৱক যুৱতীৰ বাবে। তো আপোনালোকে মোবাইল স্ক্ৰীনত চাব পাৰিছে ভাৰত চৰকাৰে 2024 চনৰ বাজেটত এনেকুৱা এখন সিদ্ধান্ত গ্ৰহণ কৰিছে। তো ভাৰত চৰকাৰে 2024 চনৰ বাজেটত ঘোষণা কৰিছে ইণ্টাৰ্ণশ্বিপ আঁচনি। আঁচনিখন লৈ ইয়াতে কি লিখা আছে আপোনালোকক বিতংভাৱে জনাই দিছোঁ। ইয়াতে লিখা আছে ইণ্টাৰ্ণশ্বিপ অপৰচুনিটি ফৰ 1 crore youth। তো ভাৰত চৰকাৰে ভাৰতৰ 1 কোটি যুৱক যুৱতীসকলক প্ৰদান কৰিব ইণ্টাৰ্ণশ্বিপ আঁচনি। তাৰপিছত লিখা আছে চেণ্টাৰ টু প্ৰভাইডেড ইণ্টাৰ্ণশ্বিপ এণ্ড ইণ্টাৰ্ণশ্বিপ অপৰচুনিটিজ ইন 500 টপ কোম্পানীজ টু 1 crore youth ইন 5 years। তো ভাৰত চৰকাৰে গ্ৰহণ কৰা সিদ্ধান্ত অনুযায়ী ভাৰতৰ 1 কোটি যুৱক যুৱতীসকলক 5 বছৰৰ ভিতৰত ভাৰতৰ 500টা শীৰ্ষ কোম্পানীত প্ৰদান কৰিব ইণ্টাৰ্ণশ্বিপ আঁচনিৰ অধীনত প্ৰশিক্ষণ। তাৰপিছত কোৱা হৈছে ইউথ উইল গেইন এক্সপ'জিয়ৰ ফৰ 12 months টু ৰিয়েল বিজনেছ এনভাইৰনমেণ্ট। ইণ্টাৰ্ণশ্বিপ এলাউন্স অফ 5,000 month এলং উইথ ওৱান টাইম এছিষ্টেণ্ট 6,000 উইল বি গিভেন। তো ইয়াতে কোৱা অনুযায়ী যিসকল যুৱক যুৱতীয়ে এইখন ইণ্টাৰ্ণশ্বিপ আঁচনিত আবেদন কৰিব সেইসকল যুৱক যুৱতীক ভাৰত চৰকাৰে 12 মাহৰ বাবে প্ৰশিক্ষণ প্ৰদান কৰিব আৰু প্ৰশিক্ষণ চলাকালীন প্ৰতি মাহতে 5,000কৈ টকা ইণ্টাৰ্ণশ্বিপ আঁচনিৰ জৰিয়তে লাভ কৰিব। তাৰপিছত আৰু কোৱা হৈছে যিসকল যুৱক যুৱতীয়ে ইণ্টাৰ্ণশ্বিপ আঁচনিত আবেদন কৰিব সেইসকল যুৱক যুৱতীক এককালীনভাৱে 6,000কৈ টকা প্ৰদান কৰিব। তো যিসকল মানুহে ভিডিঅ'টো চাই আছে সেইসকল মানুহে যদি ইণ্টাৰ্ণশ্বিপ আঁচনিত আবেদন কৰিব বিচাৰে তেন্তে এইটো ভিডিঅ'ৰ কমেণ্ট বক্সত কমেণ্ট কৰি জনাই দিব। তেন্তে ইয়াৰ নেক্সট ভিডিঅ'ত আপোনালোকক জনাই দিম যে আপোনালোকৰ হাতত থকা মোবাইল ফোনটো দি কেনেকৈ কৰিব পাৰিব ভাৰত চৰকাৰৰ ইণ্টাৰ্ণশ্বিপ আঁচনিত আবেদন। তেতিয়া আপোনালোকক দিবলৈ ওলাইছোঁ আজিৰ তৃতীয়টো খুবেই গুৰুত্বপূৰ্ণ খবৰ। আজিৰ তৃতীয়টো গুৰুত্বপূৰ্ণ খবৰ হ'ল এছএইচজি গোটৰ মহিলাসকলৰ বাবে। তো যিসকল এছএইচজি গোটৰ মহিলাসকলে 10,000কৈ টকা পোৱাৰ বাবে মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা অভিযান আঁচনিৰ ফৰ্ম ফিল-আপ কৰি জমা দিছিল সেইসকল আত্মসহায়ক গোটৰ মহিলাসকলৰ ভেৰিফিকেশ্যনৰ কাম অসম চৰকাৰে ইতিমধ্যে সম্পূৰ্ণ কৰিছে।
অসম চৰকাৰে আত্মসহায়ক গোটৰ মহিলাসকলক 10,000 টকা প্ৰদানক লৈ ভেৰিফিকেশ্যনৰ কাম অসমৰ অংগনবাদী কৰ্মীসকলক প্ৰদান কৰিছিল। অসমৰ অংগনবাদী কৰ্মীসকলে যোৱা 21 ডিচেম্বৰ তাৰিখৰ ভিতৰত সম্পূৰ্ণ কৰিছে ভেৰিফিকেশ্যনৰ কাম। তো যিসকল মহিলাই ভেৰিফিকেশ্যন কৰিছে লগতে নিজৰ মোবাইল নম্বৰত এনেকুৱা এখনকৈ SMS আহিছে, সেইসকল মহিলাই নিশ্চয় 10,000 টকা লাভ কৰিব। তো আপোনালোকে মোবাইল স্ক্ৰীনত SMS-টো চাব পাৰিছে। এনেকুৱা SMS আপোনালোকৰ মোবাইলত আহিছেনে নাই নিশ্চয় ভিডিঅ'টো চাই আছে যদি এইটো ভিডিঅ'ৰ কমেণ্ট বক্সত কমেণ্ট কৰি জনাই দিব। তো যিসকল আত্মসহায়ক গোটৰ মহিলাসকলে ভেৰিফিকেশ্যন কৰিছে লগতে এনেকুৱা এখনকৈ SMS আহিছে আৰু SHG গোটৰ 10,000 টকা পোৱাৰ বাবে যিবোৰ এলিজিবিলিটি ক্ৰাইটেৰিয়া আছে সেইবোৰ ক্ৰাইটেৰিয়াৰ ভিতৰত অন্তৰ্ভুক্ত সেইসকল আত্মসহায়ক গোটৰ মহিলাসকলে অহা জানুৱাৰী মাহৰ ভিতৰত বা ফেব্ৰুৱাৰী মাহৰ 1 তাৰিখে নিজৰ বেংক একাউণ্টত লাভ কৰিব 10,000 টকা। তেতিয়া আপোনালোকক দিবলৈ ওলাইছোঁ আজি চতুৰ্থটো খুবেই গুৰুত্বপূৰ্ণ খবৰ। আজি চতুৰ্থটো গুৰুত্বপূৰ্ণ খবৰ হ'ল বিজেপি আসাম প্ৰদেশৰ ফালৰ পৰা প্ৰদান কৰা এখন বিশেষ আপডেট লৈ। তো ইয়াতে কি লিখা আছে বিতংভাৱে আপোনালোকক জনাইছোঁ। তো ইয়াতে লিখা আছে মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ বৃহৎ সিদ্ধান্ত। সেৱা হেতু পৰ্টেলৰ জৰিয়তে লাভ কৰা 725টা সেৱা আৰু বিষয়ক নাগৰিকৰ অধিকাৰ ৰূপে ঘোষণা। তো ইয়াতে কোৱা অনুযায়ী অসম চৰকাৰে এতিয়াৰ পৰা সেৱা হেতু পৰ্টেলৰ জৰিয়তে অসমৰ লাখ লাখ জনসাধাৰণক প্ৰদান কৰিব 725টা সুবিধা। তাৰপিছত আৰু কি লিখা আছে পঢ়ি আপোনালোকক জনাইছোঁ, অনুগ্ৰহ কৰি চাই থাকক। তাৰপিছত লিখা আছে সাধাৰণ ৰাইজৰ যিকোনো অসুবিধা যেনে মৃত্যুৰ প্ৰমাণপত্ৰ, ব্যৱসায়ৰ প্ৰমাণপত্ৰ আৰু অন্যান্য নথিপত্ৰৰ প্ৰয়োজনীয়তা এই পৰ্টেলৰ মাধ্যমেৰে এতিয়াৰ পৰা সমাধান কৰা হ'ব। তো আপোনালোকে এতিয়াৰ পৰা যদি মৃত্যুৰ প্ৰমাণপত্ৰ, ব্যৱসায়ৰ প্ৰমাণপত্ৰ বা অন্য কোনো চৰকাৰী প্ৰমাণপত্ৰ বনাব বিচাৰে তেন্তে অফিচত গৈ লাইন পাতিব নালাগে। চৰকাৰে আপোনালোকৰ বাবে প্ৰদান কৰিছে বিশেষ সুবিধা। তো আপোনালোকে সেৱা হেতু পৰ্টেলৰ পৰাই নিজৰ মোবাইলৰ সহায়তে এতিয়াৰ পৰা বনাব পাৰিব মৃত্যুৰ প্ৰমাণপত্ৰ, ব্যৱসায়ৰ প্ৰমাণপত্ৰ আৰু অন্যান্য চৰকাৰী নথিপত্ৰ। তো আপোনালোকে যদি সেৱা হেতু পৰ্টেলৰ বিষয়ে নাজানে বা আপোনাৰ মোবাইলত সেৱা হেতু পৰ্টেলটো অ'পেন কৰিব নোৱাৰে তেন্তে এইটো ভিডিঅ'ৰ কমেণ্ট বক্সত কমেণ্ট কৰি জনাই দিব। তেন্তে ইয়াৰ নেক্সট ভিডিঅ'ত আপোনালোকক বিতংভাৱে জনাই দিম যে আপোনালোকে নিজৰ হাতত থকা মোবাইল ফোনটোত কেনেকৈ সেৱা হেতু পৰ্টেল অ'পেন কৰিব। তো আজি ইমানেই। ভিডিঅ'টো চাই কেনে পালে নিশ্চয় কমেণ্ট বক্সত কমেণ্ট কৰি জনাই দিব। লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি মোৰ লগত